আসসালামু আলাইকুম রহমতুল্লাহ বৰকাতুহু। মই এতিয়া উপস্থিত আছোঁ এনে এখন স্কুল প্লাছ মাদ্ৰাছা এই শদিয়া তিনিচুকীয়া জিলাৰ শদিয়াত অসমৰ এমূৰৰ পৰা এটা মূৰ মা আমি শদিয়ালৈ যামেই আমি সকলোৱে শুনিছোঁ মা আমি শদিয়ালৈ যামেই অসমৰ এটা মূৰ আমি ধুবুৰীৰ পৰা শদিয়াৰ পৰা ধুবুৰী বুলি কওঁ এই শদিয়াৰ এখন এনেকুৱা এটা ঠাই য'ত স্কুল আৰু মাদ্ৰাছা একেলগে আছে এইখন স্কুলৰ নাম হৈছে আমান ছ'চিয়েল ৱেলফেয়াৰ ফাউণ্ডেশ্যনে চলোৱা আমান ফাউণ্ডেশ্যনৰ স্কুল আৰু লগতে আছে মাদ্ৰাছা জামিয়াতুল বানাত তো এই স্কুলখন এনেকুৱা এখন স্কুল দেখি ইমান ভাল লাগিল আজি মই ইয়াতে আহিলোঁ মোক আজি মাতিছিল তেওঁলোকে কিবা এটা প্ৰগ্ৰাম আছিল এই স্কুলখনৰ যি আশে পাশে থকা আবাদী বিশেষকৈ ইছলাম ধৰ্মী আবাদী মাত্ৰ 30 ঘৰ বুলি মই শুনিছোঁ 30ৰ পৰা 40 ঘৰ মানুহ খুব বেছি থাকিব পাৰে তো ইয়াতে এখন ইছলামিক স্কুল চলাই থকাটো এইটোতে কিমান এনে এখন স্কুল ইয়াত চলি আছে আমি বহুতেই ভাবোঁ যে এনেকুৱা ধৰণৰ স্কুল যদি আমি প্ৰাইভেট স্কুল অলপ ইছলামিক চিন্তাধাৰাৰে চলাব পাৰোঁ নে নোৱাৰোঁ পাৰিম নোৱাৰিম বহুতে আমি চিন্তা কৰোঁ বহুত আবাদী থাকে বা আমাৰ ইয়াত বহুত মানুহৰ আৰ্থিক অৱস্থা কম এইখন এখন গাঁও হয় কিন্তু একেবাৰে পিছপৰা গাঁও ইয়াত আপুনি চাব ৰাস্তা একেবাৰে কেঁচা ৰাস্তা ইয়াত কিন্তু এখন মাত্ৰ 30 ঘৰ মুছলমান বুলি শুনিছোঁ এই 30 ঘৰ মুছলমানৰ মাজত এখন ইছলামিক সুন্দৰ আটক ধুনীয়া স্কুল চলি আছে চবতকৈ সুখৰ কথাটো হৈছে ইয়াত মুছলিম আৰু নন মুছলিম দুয়ো ধৰ্মৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰে প্ৰায় 50% নন মুছলিম আছে বুলি তেওঁলোকে কৈছে নন মুছলিম ল'ৰা ছোৱালীও ইয়াত তেনেধৰণেই পঢ়া শুনা কৰে যেনেকৈ মুছলিম ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰে এইটো এটা আমাৰ কাৰণে আদৰ্শৰ বিষয় বুলি ক'ব লাগিব হজৰত মৌলানা শফিকুৰ ৰহমান ছাৰ আমাৰ এই স্কুলৰ এই এখেত প্ৰতিষ্ঠাপক শিক্ষক थोड़ा आइए बताइए कैसे आपको ये मतलब ये सोच में आया ये असल बात खोलने से पहले हम एक ख्वाब देखते थे कि हम दारुल देवबंद में फिर गए हैं पढ़ने के लिए और ये जगह जो है ना इसको बराबर देखते थे कि इसमें बहुत ज़्यादा सेनगेरेबल फेंका गया है और कभी कभी ये देखते थे कि कभी बुखारी कभी बड़ी बड़ी किताबें लेके हम किसी मदरसे में पढ़ने के लिए गए तो अपने अहलिया से हम बोलते थे लगता है कि अल्लाह मियाँ फिर हमको पढ़ना लिखे मगर मालूम ये नहीं था कि ये है मगर पढ़ते वक्त से हमारे जहन में एक ये था और अब्बा का शुरू से एक ख्वाहिश था कि एक इंग्लिश मीडियम मदरसा होना चाहिए चचा का भी था है ना फिर चचा से हमने मशवरा लिया एक दिन कि हम चाह रहे हैं ऐसा ऐसा करने के लिए चचा बोले बिल्कुल करो बस चचा के मशवरे से उसके बाद इस काम को शुरू कर दिए और कितने बच्चे हैं आप यहाँ अभी फ़िलहाल तो 150 बच्चे हैं जिनमें से 65 बच्चियाँ हॉस्टल में हैं अच्छा यहाँ हिंदू मुसलमान दोनों ये एक साथ सब पढ़ते कुछ हैं जी जी कुछ हॉस्टल में भी हॉस्टल में भी रहते हैं जी एक साथ पढ़ते हैं अभी ये बच्चा कहाँ गया वो हॉस्टल में है ये बचपने से गैर बच्चा है कौन सा देखें यार अच्छा, आओ रोहित भाई। आओ भाई हाँ ये है ये ऐसे कितने बच्चे हैं ऐसे अभी हॉस्टल में हाँ। तो 2 बच्चे हैं अच्छा और मगर आप डाउन करने वाले करीब 45 से ऊपर है माशाल्लाह क्या नाम है तुम्हारा रोहित गुप्ता अच्छा यहाँ पढ़ते हो अच्छा लगता है अच्छा माशाल्लाह तो यहाँ ये तो লগতে দুলীয়াজানৰ আমাৰ মেহমানসকল আহিছে আমাৰ মুফতি চাহাব আহিছে বিভিন্ন মেহমানসকল ইয়াতে আহিছে মানে আব্দুৰ ৰহমান চাহাব আছে ইয়াতে তো আল্লাহ তালা এইখন কবুল কৰক সকলোৱে দোৱা কৰিব আৰু এই বিদ্যালয়খনত আপোনালোকে মই যিটো চালোঁ খুব এটা সুন্দৰ ব্যৱস্থা ছোৱালীবিলাকে কি ধুনীয়াকৈ মানে ইছলামিক নাট আদিবিলাক কি সুন্দৰকৈ প্ৰেজেণ্ট কৰিছে খুব ভাল লাগিছে আৰু ইয়াৰে ল'ৰা ছোৱালীয়ে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙো পঢ়ি আছে বুলি শুনিছোঁ লগতে বিভিন্ন ধৰণৰ উচ্চ শিক্ষা গ্ৰহণ কৰি আছে বুলি শুনিছোঁ খুব ভাল লাগিছে ইয়াৰ এটা ব্যৱস্থা এটা আদৰ্শ লৈ গৈছোঁ আমি এই যে মানুহে কয় যে মাত্ৰ 30-40 ঘৰ মুছলমান আছে ইয়াত কেনেকৈ এখন স্কুল চলিব এইটো তেওঁলোকে আদৰ্শ কৰি দেখুৱাইছে আসসালামু আলাইকুম